ঘৰৰ ঠিক এই দিশত ৰাখক 7টা দুৰন্ত ঘোঁৰাৰ ফটো। আপোনাৰ ঘৰ বা কাৰ্যালয়ত ৰাখিব দৌৰি থকা ঘোঁৰাৰ ফটো। ই আপোনাৰ কামত গতি প্ৰদান কৰিব। বাস্তুশাস্ত্ৰ অনুসৰি 7টা ঘোঁৰাৰ পেইণ্টিং ঘৰত ওলমাই ৰখাটো জীৱনত সমৃদ্ধি আৰু সৌভাগ্যৰ বাবে অতি শুভ বুলি কোৱা হয়। দৌৰি থকা ঘোঁৰা সফলতা, অগ্ৰগতি আৰু শক্তিৰ প্ৰতীক। বিশেষকৈ 7টা দৌৰি থকা ঘোঁৰা ব্যৱসায়িক অগ্ৰগতিৰ সূচক হিচাপে বিবেচিত হয়। জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰত ঘৰৰ ফটোক লৈ পৃথক পৰ্ব ব্যাখ্যা কৰা হৈছে। এনে কিছুমান ফটো আছে যিবোৰ ঘৰত ৰাখিলে শুভ বুলি ধাৰণা কৰা হয়। যাৰ ভিতৰত এটা হ'ল দৌৰি থকা ঘোঁৰাৰ ফটো। দৌৰি থকা ঘোঁৰাৰ ফটোৱে আমাৰ সকলো ইচ্ছা পূৰণ কৰে। লগতে এজন মানুহৰ জীৱনত উন্নতি কঢ়িয়াই আনিব পাৰে। বাস্তু অনুসৰি দৌৰি থকা ঘোঁৰাৰ ফটো ৰখা সঠিক দিশ হৈছে দক্ষিণ। ড্ৰয়িং ৰুম শ্ৰেষ্ঠ ঠাই বুলি কোৱা হয় এই ফটো ৰখাৰ বাবে। কিন্তু খিৰিকী বা মূল দুৱাৰৰ ওচৰত ইয়াক ওলমাই নাৰাখিব। দক্ষিণ দিশ বিভিন্ন কাৰণৰ সৈতে জড়িত। বাস্তু অনুসৰি 7টা দৌৰি থকা ঘোঁৰাৰ ফটো যদি দক্ষিণ দিশে স্থাপন কৰা হয় তেন্তে ই খ্যাতি আৰু সফলতাৰ কাৰণ হৈ উঠে। পূব দিশত 7টা ঘোঁৰাৰ ফটো ৰাখিলে ই আপোনাক কৰ্মজীৱনৰ অগ্ৰগতিৰ পিনে লৈ যায়। বাস্তুশাস্ত্ৰ অনুসৰি বহা কোঠাত 7টা ঘোঁৰা সমুদ্ৰ তীৰত দৌৰি থকা ফটো লগাব লাগে। ঘৰত ঘোঁৰাৰ ফটো লগালে সুখ সমৃদ্ধিৰ লগতে লক্ষ্মীৰ স্থায়ী বাস হয়। ই নেতিবাচক শক্তিৰ অৱসান ঘটাই ইতিবাচক শক্তি আৰু চিন্তা ভাৱনাৰ সঞ্চাৰ কৰে। বাস্তুশাস্ত্ৰ অনুসৰি গতিশীল ঘোঁৰাৰ ছবি সফলতা, শক্তি আৰু গতিৰ প্ৰতীক। ইয়াৰ ফলত জীৱনৰ উন্নতি হয়। হিন্দু ধৰ্মত 7 নম্বৰ অত্যন্ত শুভ বুলি গণ্য কৰা হয়। সপ্তঋষি, ৰামধেনুৰ 7টা ৰং, সপ্তপদী সকলো অত্যন্ত শুভ বুলি কোৱা হয়। সেয়ে 7টা গতিশীল ঘোঁৰাৰ ফটো দেৱালত ওলমোৱা তাৎপৰ্যপূৰ্ণ। যদিহে আপুনি ঘোঁৰাৰ ফটো ৰাখিব নিবিচাৰে তাৰ পৰিৱৰ্তে মাছৰ ফটোও ওলমাই ৰাখিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজিং নৰ্থ ইষ্ট।